নমস্কাৰ সকলোকে সকলোৱে গম পাইছেই ইতিমধ্যে কি হৈছে তথাপিও মই ভাবো মই কোৱাটো অত্যন্ত দৰকাৰ আপোনালোকে যি শুনিছে গম পাও আপোনালোকে বিশ্বাস কৰিব পৰা নাই কাৰণ ভুল বাতৰি বেছি কৰি পাব্লিছ হৈ থাকে সেইকাৰণে আপোনালোকে বিশ্বাস কৰিব পৰা নাই কাৰণে মই লাইভ আহিলো আৰু আপোনালোকৰ আজি যিমান সাপোৰ্ট পাইছো তাৰ কাৰণে মই হসাই নিজকে ধন্য মানিছো যি ধৰণে আপোনালোকে সাপোৰ্ট কৰিছে তাৰ কাৰণে মই নিজকে হসাই বহুত সুখী বুলি ভাবিছো ঘটনাটো যি হ'ব লগা আছিল হেতু সাধাৰণ ঘটনা নহয় যোৱাকালিয়ে মোক গোৱালপাৰাৰ পৰা কেইজনমান মিডিয়াৰ বন্ধুই ইনপুট দিছিল যে আপোনাৰ লগত এনেকুৱা এটা ঘটনা হ'ব পাৰে আৰু ইয়াতে হেতু হৈ যাব পাৰে মই ভাবিছিলো তাতে হাজাৰ হাজাৰ মানুহ আহিব কোনে আৰু মোক এটেক কৰিব পাৰে কোনেও নোৱাৰিব ৰাতিপুৱাৰ পৰা আমি 7 বজাৰ পৰা লাগি আছো ধুনীয়াকৈ আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ আহিছে হাজাৰ হাজাৰ মানুহ আমি সেৱা কৰিছো সেৱা দিছো সাৰ্ভিস দিছো তেনেকৈ আমি ধুনীয়াকৈ কেম্পটো কৰি আছিলো আৰু ধুনীয়া ব্যৱস্থা আছিল প্ৰশাসনৰ ধুনীয়া ব্যৱস্থা আছিল প্ৰশাসনৰ পৰা তাতে 4-5 জন পুলিচো দিছিলে হেকেজনো ধুনীয়াকৈ তেওঁলোকেও নিজৰ নিজৰ ডিউটি কৰি আছিল যেতিয়া শেষ হৈ গল লাষ্ট ভিডিও এটা মই দিছিলো আপোনালোকে গম পায় যে মানুহ এতিয়া আৰু বেছি সময় নাই আধা ঘণ্টা মানত শেষ হৈ যাব তো আমিও যাব লাগিব লাষ্ট যেটো ফেসবুকত লাইভ আছিল আজি ৰাতিপুৱা মই কৈছিলো যে এতিয়া শেষ হ'ব আমাৰ যাব ওলাইছো তেনেকৈ কৈ আমি সামৰিব ওলাইছিলো লাহে লাহে শেষ হৈ গল গেটৰ পৰা তেনে 4-5 জন মান মানুহ দৌৰি দৌৰি আহিল দাদা আমি লক্ষীপুৰৰ পৰা আহিছো আমাক লগাই দিয়ক আপুনি হ'ব বাৰু একনে আমাৰ দুজন লৰা আছে দুজন লৰাক মই কলো যে এওঁলোকক লগাই বিদায় দিবা তেনেতে আমাৰ যিজন আৰক্ষী প্ৰশাসনৰ কেইজনমান মানুহ আছিল তেওঁলোকে কলে যে পাঠক দা আপোনাৰ তো শেষে হল কেম্প এতিয়া আমি কি কৰিম আমাৰ কাৰণে কিবা আছে নেকি দায়িত্ব মই কলো যে আমাৰ তো কেম্প শেষ হৈ গল আমি গাড়ীত উঠিবই লৈছো সব মালচাল পেকিং হৈ গৈছে তো আপোনালোকে যাব পাৰে আমি এই 4 জন ব্যক্তিক বিদায় দিয়েনে আমিও গুছি যাম পুলিচৰ মানুহখিনি যোৱা লৈ তেওঁলোকে ৰখি আছিল খাপপিতে আৰু যিকেজনৰ চুলি আছিল দিয়ক এইটো পইণ্ট নোট কৰি ল'ব চুলি থকা মানুহ তাতে ৰখি আছিল খাপপিতে পুলিচৰ মানুহখিনি যোৱাৰ লগে লগে তেওঁলোকে বটল এটা আনিলে বটল এটা আনি আমাৰ যি দুজন মানুহ ঔষধ লগাই আছিল সেই দুজনৰ একজনক ধমকিলে ইয়াতে ঔষধ ভৰাই দিয়া এক বটল আমাৰ লৰাজনে কলে কি এজনে যে এই ঔষধটো আমি দিয়াৰ অনুমতি নাই এই ঔষধটো আপুনি নিজে ব্যৱহাৰ কৰিব নোৱাৰিব আমিহে লগাই দিম এটো বহুত প্ৰিকশন আছে অকস্মাত যদি কোনোবাই চকুটকে পেলাই দিয়ে এটো আমাৰ বদনাম হ'ব গতিকে আমি তেনেকৈ দিয়াৰ অনুমতি নাই আমি আপোনাক যদি কোনোবা আছে ইয়াতে লগাবলৈ আছে লগাই ল'ব কিন্তু তেওঁলোকৰ আটাইকেজনৰে চুলি আছিল চুলিৰ সমস্যা নাই তেওঁলোকে লগাই নলয় তেওঁলোকৰ সমস্যা বেলেগত মই কৈ আছো গোটেই ভিডিওটো চাই ল'ব আপোনালোকে তাৰে পিছত কি হল আমাৰ যিজন প্ৰথমতে তেনেকৈ কলে তেওঁক বহুত আশ্ৰব্য গালি গালাজ পাৰিলে আমি ইয়াৰ লোকেল মানুহ হয় আমাক নেদিবা কাক দিবা আমাক দিবই লাগিব নহলে ঠেং হাত ভাঙি খেদি দিম ইয়াৰ পৰা তাৰপিছত আমাৰ লৰাজনে চুপচাপ গাড়ীত গৈ বহি থাকিল এখন আমাৰ পিকআপ আছে বস্তু আনা গাড়ীখনত গৈ বহি থাকিল বহি থাকাৰ পিছত এজন লৰা ৰৈ গল এজন লৰা আৰু সেই দুজন মানুহ আছিল বাহিৰৰ পৰা অহা সেই দুজনক লগাব ধৰিলে ঔষধ তাৰপিছত কি হল সেইজনক ধৰিলে সেইজনেও একেটা কথা কতে 2 থাপ্পৰ বহাই দিলে আমি লোকেল লৰা হয় আমি ইয়াৰে লোকেল মানুহ আমাক নিদিলে হ'ব নেকি তোমালোকৰ এতিয়া গাড়ী চাৰি আমি জ্বলাই দিম ইয়াতে ইয়াৰ পৰা ওলাব নিদিওঁ গাড়ী চাৰি জ্বলাই দিম এই বলে গৈ পেলাই এজনে গেটখন তালা মাৰি দিলে তাৰপিছত তাতে মই গলো লৰাজনক থাপ্পাৰ মাৰিলে 2 থাপ্পৰ বহাই দিলে
তাৰপিছত মই দৌৰি দৌৰি গ'লো কি হ'ল আমাৰ মানুহক কিয় মাৰিব ধৰিছে তাৰপিছত মই মোবাইলটো লৈ এই মোবাইলটো যেটো লাইভ আছো এই মোবাইলটো লৈ পেলাই গৈ যিজন মানুহে আমাৰ ল'ৰাজনক মাৰিব ধৰিছে তেওঁৰ ভিডিও বনাওঁত লাগিলো আপুনি কিয় মাৰিব লাগিছে আমাৰ মানুহখিনিক এনেকাটো একো কৰা নাই ঔষধটো দিব নোৱাৰে বুলি কৈছে আপোনালোকে মাৰিব নালাগে নহয় তাৰপিছত মোৰ মোবাইলটো এনেকৈ থাপ মাৰি লৈ পেলাই দূৰত পেলাই দিলে দলিয়াই দিলে তাৰপিছত তেওঁলোকৰ 2-3 জনে মই যেতিয়া মোবাইলটো বুটলিব গলো মোক পিছফালৰ পৰা বেয়া কৰি এইখিনিত লাঠি মাৰি দিলে মই উবুৰি খাই পৰি গলো পৰি যোৱাৰ পিছত মই তথাপি মোবাইলটো আনিলো দ্বিতীয়বাৰ কোনে মাৰিলে মই সেইটো ভালকৈ দেখা নাপালো তেওঁলোকৰে মানুহ আছিল তাৰপিছত মোবাইলটো আকৌ ভিডিও বনাবলৈ আকৌ থাপ মাৰি লৈ গৈ পেলাই মোক ঠেলি আছে তাতে মঞ্চত আছে ৱালত এনেকৈ মোক মাৰিব ধৰিলে তাৰপিছত আমাৰ ল'ৰা কেইটা যিকেইজন বেলেগ ষ্টাফ আছিল গ্ৰাউণ্ড ষ্টাফ সেইকেইজনে দৌৰি দৌৰি আহিল মোক বচোৱাৰ কাৰণে অহাৰ পিছত তেওঁলোকৰ 3জন মানুহ নে 4জন মানুহ আছিল সেইটো গ্ৰুপৰ 3-4 জন মানুহে কি কৰিলে আমাৰ যিকেইজন সৰু ল'ৰা আছিল সেইকেইজনক মাৰিব ধৰিলে মাৰপিট কৰাত আমাৰ কেইজনৰ লাগিল আমাৰ 7জন ল'ৰা আছিল তেওঁলোকৰ 3 বা 4 জন আছিল তো এই কেইজন হল ডেকা ল'ৰা তো এই কেইজনৰ লগত ক্লাছ হৈ গ'ল তেওঁলোকৰ তাৰপিছত তাতে যিকেইজন লক্ষীপুৰৰ পৰা অহা মুছলমান ব্যক্তি আছিল সেইকেইজনে আমাৰ মানুহখিনিক কোনো প্ৰকাৰে এই কৰি টানি টুনি লৈ গৈ পেলাই আমাক অফিসটোত ভৰাইলে ক'লে দাদা আপুনি ইয়াতে ভৰাই সোমাই থাকক এই মানুহকেইজনৰ ৰেহৰূপ আমি ভাল দেখা নাই এইকেইজনৰ অলপমান কিবা সমস্যা আছে তো আমি ইমিডিয়েট পুলিচক ফোন কৰিছে আপুনি চিন্তা নকৰিব তেতিয়া লগে লগে মইও অফিসটোৰ ভিতৰত গৈ ইমিডিয়েট মই আমাৰ নলবাৰীৰ যেহেতু মই নলবাৰীৰ বাসিন্দা হয় বৰ্তমান আমাৰ বিধায়ক তথা মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ফোন কৰি জনালো দাদা এনেকে মোৰ ওপৰত এটেক হৈছে তো তেওঁ ইমিডিয়েট এসপি ফোন কৰি ক'লে এসপি মোৰ কল ইমিডিয়েট তেওঁলোকে ওসি ছাৰক পঠাইলে তেওঁলোকে আহি আমাক ক'লে কি যে আপোনালোকে ভিতৰতে থাকক আমি হ্যান্ডেল কৰি আছো কেছটো কি হৈছে আমি চাই লম তাৰপিছত তেওঁলোকে কি কৰিলে আৰু কোনোবা এই কৰি মানুহ মাতি পেলাই ক'লে কি আমি এটেক কৰা বুলি ক'লে আমি এটা নতুন প্লেছত যাই কেনেকৈ এটেক কৰিম মানুহ এজনক আৰু তেওঁৰ লগত আমাৰ কোনো লেনদেনে নাই আমি কেনেকৈ এটেক কৰিম আমাক বহুত বেয়া কৈ আপোনালোকে গোটেইখিনি দেখিছেই তাৰপিছত আমি ভিতৰত সোমাই থাকোতে অলপ পিছত মেজিস্ট্ৰেট ছাৰ আহি পেলাই মোক ক'লে যে তেওঁলোকে বহুত উগ্ৰ হৈ আছে আপুনি বাহিৰত গ'লে আপোনাক মাৰি দিব পাৰে বেছি মানুহ নাছিল ইয়াতে আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ এই যেটো ইনসিডেন্ট বা এটো যেটো প্ৰি প্ল্যানেড হয় ইটোৰ লগত গোৱালপাৰাবাসী ৰাইজৰ কোনো সম্পৰ্ক নাই কোনেও গোৱালপাৰাবাসী ৰাইজক গালি নিদিব বা তেনেকুৱা একো বেয়া কথা নকয় যেন এইটো এটা কেইজনমান মানুহৰ এটা গ্ৰুপৰ লগত গ্ৰুপৰ কথা আৰু তাত গোৱালপাৰাবাসী ৰাইজ নাই তাতে আছিল কিমানজন 30 জন বা 40 জন মানুহ তেওঁলোকৰে গ্ৰুপ হয় এইটো তেওঁলোকৰ গ্ৰুপৰ মানুহ আছিল 30 জন মান 40 জন গোৱালপাৰাবাসী তাতে কোনো লেনদেন নাই গোৱালপাৰাবাসী আহাই নাছিল তাতে তাৰপিছত কি হ'ল মোক ভিতৰত আমি বহি থাকিলো কিছু সময় 2 ঘণ্টামান বহি থাকাৰ পিছত মেজিস্ট্ৰেট ছাৰে আহি ক'লে যে কথাটো বহুত হেই হৈ গৈছে বহুত হাল্লা তেওঁলোক বহুত উগ্ৰ হৈ আছে আপোনাক ইয়াতে পৰা অলপ পঠাব দিগদাৰ হৈ আছে অলপ সমস্যা হ'ব পাৰে বা তেওঁলোকে কেনেকৈ আপোনাক ইয়াতেও দৰ্জা ভাঙি দি এটেক কৰিব পাৰে গতিকে আপুনি এটা কাম কৰক আপুনি যেহেতু জনা বুজা মানুহ তো আপুনি তেওঁলোকক আমি বাহিৰত লৈ যাম ধুনীয়াকে তেওঁলোকে কৈ আছে কি মাফ খুজিব লাগে তো জাগাৰ বদনাম হৈছে বুলি মাফ খুজিব লাগে জাগাৰ বদনাম কেনেকৈ হ'ল আমি যদি তেওঁলোকৰ মতে আমি যদি মাৰিছো তেনেহ'লে জাগাৰ বদনাম নহয় তেওঁলোকে যদি মাৰিছে তেতিয়াহে জাগাৰ বদনাম হ'ব তো মই ক'লো ঠিক আছে স্যাৰ যদি তেওঁলোকে হেতু বিচাৰে তো মই ৰেডি আছো যাতে আমাৰ যিখিনি মানুহ আছে এইখিনিৰ মই প্ৰাণ কেইটা লৈ পেলাই যাব পাৰো হহৰিৰে যাব পাৰো তাৰপিছত মেজিস্ট্ৰেট ছাৰ আৰু যিখিনি আৰক্ষী প্ৰশাসন মানুহ আছিল সেইখিনি আমাক বাহিৰত লৈ আহিলে সেই অফিস ৰুমটোৰ পৰা আপোনালোকে দেখিছে অফিস ৰুমটোৰ পৰা একদম ফিল্ডৰ মাজলৈকে 50-60 মিটাৰ এই গোটেইখিনি আমাক মাৰপিট কৰিছে লঠিয়াইছে গুৰিয়াইছে চৰিয়াইছে পিছফালৰ পৰা এনেকে যিমান পাৰিছে তেওঁলোকে মাৰিছে মাৰাৰ পিছত মোক আনি পেলাই এলোকে পুলিচ প্ৰশাসনৰ মানুহখিনি ক'লে ঠিক আছে আপুনি এড্ৰেছটো কৰি দিয়ক কথাখিনি কৈ দিয়ক মই কথাখিনি তেওঁলোকক থিয় হৈ যেতিয়া হাতজোৰ কৰিব ধৰিলো পিছফালৰ পৰা এনেকা একজনে ধাম কৰি মোক মাৰিছে এনেকা পিছফালে এইখিনি তাৰপিছত এনেকে একজনে ওপৰত উঠি এনেকে হেঁচি দিছে মোক তলত
আঁঠু কাঢ়িব লাগিব তাৰপিছত মই আঁঠু কাঢ়িলো আঁঠু কাঢ়াৰ পিছত ইমান পিছফালৰ পৰা লঠি আছে ইমান মানে মাৰিছে বেয়া কৰি পিছ এতিয়া মোৰ ইফালে সব বিষ হৈ আছে তো ইমান তাৰপিছত আমাৰ ল'ৰাকেইটাক আৰু ভয়ংকৰ কৰি পিটিছে ইমান পিটিছে তাৰপিছত কি হ'ল আপোনালোকে তো বাকিখিনি দেখিছে মই তেওঁলোকক কাণত ধৰি তেওঁলোকে এনে মাফ খুজিলে নহয় কাণত ধৰি মাফ খুজিব লাগে মই হ'ব কাণত ধৰি মাফ খুজিম আমাৰ মুঠতে প্ৰাণকেইটা লৈ আমি যাতে যাব পাৰো সুকলমে যাব পাৰো ইয়াৰ পৰা যাতে আমাৰ ইয়াত কৰি আৰু বেলেগ একো অসুবিধা নহয় ল'ৰাকেইটাৰ যাতে মই জীৱন ল'ৰাকেইটা সৰু সৰু ল'ৰা ইহঁতৰ যাতে জীৱনটো লৈ যায় দিব পাৰো যাতে তেওঁলোকৰ মাক দেউতাকে যে ৰখি আছে তেওঁলোকৰ যাতে মই সুকলমে মাক দেউতাকক গতাই দিব পাৰো এইটো আপোনাৰ ল'ৰা হয় মই মোৰ কাৰণে যাতে একো অসুবিধা নহয় এই কাৰণে মই তেওঁলোকক আঁঠু কাঢ়ি কাণত ধৰি মাফ খুজিছো এই কাৰণে মই তাতে বেয়া কাম কৰি মাফ খোজা নাই মই আঁঠু কাঢ়ি এই কাৰণে মাফ খুজিছো এইকাৰণে মাফ খুজিছো যাতে আমাৰ ল'ৰাকেইটাৰ প্ৰাণ বাচে এইকাৰণে মই মাফ খুজিছো মই আঁঠু এইকাৰণে কাঢ়িছো বেলেগ